আইও বাপৰে কি কৰিম আজি দিনটো এনেই থাকিব লাগিব আজিতো একো কাম ধান্দা নাই কথা এটা কওঁ ৰ কালি মই মস্ত বেয়া সপোন এটা দেখিছো গম পাৱা সপোনটো মানে হ'ল আমাৰ বোলে অসমত বোলে শিখৰ বোলে বেণ্ড হৈছে বন্ধ হৈ যায় বোলে মই সেই সপোন দেখিছো শিখৰ নহ'লে কি হ'ব মইতো মৰি থাকিব লাগিব শিখৰ নহ'লে শিখৰ নহ'লে মই জিন্দাই থাকিব নোৱাৰো শিখৰ মোক লাগবই মই শিখৰ নাখালে মোৰ হাগা নহয় মই শিখৰ খাবই লাগিব শিখৰ নাখালে মোৰ মাথাই কাম নকৰা হে শিখৰটো মোক লাগবই শিখৰটো মোৰতো শিখৰটো লাইফ হেন হৈ গৈছে মানে শিখৰ নহওঁকে মই থাকিবই নোৱাৰো মই দৰকাৰ হ'লে ভাত নাখাওঁকে থাকিব পাৰিম মোক শিখৰটো লাগবই উঠাৰ পৰাই মোক শিখৰ লাগে তাকেতো হে শিখৰ মেখা কত জাকৰি মৰাই পাথৰ হলি গম পাবি ৰ বাচ্চা কি হ'ল শিখৰক বদনাম নেদবি কৈ দিছো হা শিখৰক বেয়াকে নকবি হা কি শিখৰ খাই খাই পাথৰ হ'ব মোৰ কি শিখৰ খাই খাই পাথৰ তোহাৰ পাথৰ হ'ব তুহুন কিমান মছলা খাৱা হা কিমান মছলা খাৱা তুহুন গোটেই মাংসটো মছলা দিবি আঞ্জাটো মছলা দিবি দালিটো পাৰলি মছলা দিবি চাটনিটো পাৰলি মছলা দিবি কিমান মছলা খাৱা তোৰ মছলা খাৱাৰ দৰে তোহাৰ পাথৰ হয় কিমান আগৰ পৰা কিমান বছৰৰ পৰা শিখৰ খাই আছো কিবা হৈছে নেকি আমাৰ একো হোৱা নাই শিখৰক বদনাম নেদবি দেখছা নাই কি কয় মোক মোৰ বোলে শিখৰ খাই খাই বোলে মোৰ পাথৰ হ'ব বোলে তোৰ পাথৰ হ'ব তোৰ গোটেই গোষ্ঠীৰ পাথৰ হ'ব মোক এনেকে নকবি আৰু শিখৰক কেতিয়াও বদনাম নকবি কৈ দিছো শিখৰ খালি মানুহৰ একো নহয় আমি অত বছৰৰ পৰা শিখৰ খাই আছো একো হোৱা নাই বেটা হে চৰত দাঁত গোটেইকেইটা সৰি যাব কিন্তু মোৰ লগত নালাগবি কিন্তু কৈ দিছো শিখৰক বেয়াকে কথা নকবি হলি গম পাবি ৰ থাকবা আহে হ'ব পাথৰ তোৰ পাথৰ হ'ব মোৰ পাথৰ নহয় বেটা দাদা শিখৰ এপেকেট দিয়কচোন কেই পেকেট লাগে তোক শিখৰ এক পেকেট দিলে হ'ব দিয়ক শিখৰ ঐ শিখৰ নাপাৱ যা কি নেদে কিয় নেদে বাকী মাৰ আগতে বাকী দিম নহয় আপোনাক আপোনাৰ কি বাকীখিনি খাই ক'বাত মই পলম নাকি কিবা দিম নহয় পইচাখিনি কিমান হৈছেনো আপোনাৰ শিখৰতে ৩,০০০ ৩,০০০ হওক ৩,০০,০০০ টকা হোৱা নাই নহয় ৩,০০০ হৈছে ৩,০০০ হওক ৪,০০০ হওক ৫,০০০ দিম নহয় আপোনাক হা আপোনাক কি মই নেদিম বুলি কৈছো নাকি শিখৰ এক পেকেট দিয়ক সোনকালে মোৰ আজি মাথাটো বহুত বেয়া হৈ আছে তই ইয়াৰে পৰা যাবি না ঘূৰে ঘূৰে খেদিম তোক নালগে যাওক আপোনাৰ দোকানৰ পৰা শিখৰ বেলেগত তাতে খাম মই কি বেলেগত দোকান নাই নেকি কিবা ইমান লেবেল দেখাব নালগে যাওক আপোনাৰ শিখৰৰ কাৰণে যাওক হ'ব যাওক নাখাওঁ যাওক আপোনাৰ কাৰণে শিখৰ একেবাৰে আইঐ পেটটো কি বেদনা কৰিছে বাপ্পা ঐ আইঐ পেটটো বেদনা কৰিছে খবৰ ল'বা আহিছো ৰ আহিছে আহক ভাল পাইছা না তাকে অপাৰেশ্যনটো কৰিলো ৰ'ব ডাক্তৰে কি কৈছে মুখ বাচি খাবা দিছে আৰু মোক কৈছে অলপ মুখ চুখ বাচি খাবি তই যে দগৰি শিখৰ খাইছিলি সেইকাৰণে হৈছে তোৰ নহয় মই শিখৰ খাবৰ কাৰণে হোৱা নাই মোক ডাক্তৰে কৈছেতো শিখৰ খাবৰ কাৰণে হোৱা নাই মই মানে গাঁও চলি কেইটাৰ লগত 2 দিনমান খানা খাইছিলো তাহোন বহুত মছলা দিয়ে না আঞ্জাত মাংসত কিমান মছলা দিছে বাপ্পা ঐ সেই মছলা খোৱাৰ কাৰণে হৈছে মোৰ নহ'লে মোৰ এনে এইবিলাক বেমাৰ নহয় মোৰ গেষ্টিকে নাইতো ডক্তৰে মোক কৈছে অলপ মুখ চুখ চামলিবা দিছে শিখৰ খাব মানা কৰিছে না নাই শিখৰ খাব মোক মানা কৰা নাই শিখৰ খাবা দিছে খাই থাকবা দিছে এইবিলাক বাধা কৰা নাই হলিও তই আৰু এইগিলা নাখাবি আৰু নাই আহা লগা খানা চানা নাখাওঁ আৰু মই প্ৰগ্ৰেম মছলা দি গোটেই এই মছলা খাব ধৰি হৈছে মোৰ আপুনি মছলা চছলা নাখাব শিখৰ খাব শিখৰ খালি একো নহয় মছলা খালিয়ে হয় আৰু কি জানে না কথা অপাৰেশ্যন কৰোৱা আৰু মই কিন্তু শিখৰ মই লগত লৈ আছো শিখৰ মই এথেনো খাম কাৰণ শিখৰৰ ওপৰত মোৰ 100% বিশ্বাস আছে শিখৰ খালি একো নহয় মানুহৰ মুঠতে এটা কথা শিখৰ জিন্দাবাদ